তেজপুৰৰ ফিলিংছ আৰু মই কি ক'ম, তেজপুৰৰ ফিলিংছ হ'ল আজি অত বছৰে কলা সংস্কৃতিৰ ক্ষেত্ৰখনত যিসকলে টানি টানি আগুৱাই লৈ গৈছিলে, সেই সকল লোকৰ জন্ম, সেই সকল লোকৰ জীৱন আৰু সেই সকল লোকৰ কৰ্মতে আমি প্ৰতিফলিত হৈছেই। গতিকে মই নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই, কিন্তু তেজপুৰলৈ আহি মই আগতো আপোনাক কৈছোৱেই, বিৰাট ভাল লাগে তেজপুৰলৈ আহি, কাৰণ তেজপুৰৰ দৰ্শকৰ যিটো ভাইব, এই ভাইবটো মই মানে বৰ সুকীয়া পাওঁ, প্ৰথম কথা। দ্বিতীয় কথা হৈছে যে আমি আজি এই যিটো ফাংচন তেওঁলোকে এৰেঞ্জ কৰিছে, এটা ঐতিহাসিক স্থান, ইয়াতে আচুৰ সংগ্ৰহালয় এজনো আছে, 3জন শ্বহীদ হৈছে। গতিকে মই ভাবো এই আচলতে এই গ্ৰাউণ্ডখনেই এটা সাংঘাতিক, এই পথাৰখনেই সাংঘাতিক পথাৰ। গতিকে ইয়ালৈ আহিতো আৰু ভাল লাগেই। তাতে আজি এইখিনি সময়ত দৰ্শকৰ যিটো সমাগম দেখিলো মই, আৰু তেওঁলোকৰ যিটো যিমান মানে হেৰিৰে শুনিছে আমাৰ কথাকেইটা, মোৰ এনেকুৱা লাগে যেন তেজপুৰলৈ আহি আমি খুব ভাল কাম এটা কৰিলো, যে আমাৰ প্ৰচাৰৰ ক্ষেত্ৰত আমি বোধ কৰো আজি আমাৰ প্ৰথম এই ধৰণে ওলাই অহা। গতিকে ইয়াৰ পৰাই আৰম্ভণি হৈছে। গতিকে মই মানে তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰি, যাতে আমাৰ ইয়াৰ পৰা যি বাৰ্তা আমি প্ৰেৰণ কৰিছো, এই চিনেমা হলত প্ৰতিফলিত হওক আৰু আটাই হললৈ আহক, আমাৰ ছবিখন চাওক। মই সদায় কৈ আহোঁ যে ছবি এখন কৰোঁতে 2 ঘণ্টা 15 মিনিটৰ ছবি এখন কৰোঁতে 70 দিনৰ শ্বুটিং থাকে, 3 মাহৰ প্ৰি প্ৰডাকশ্যন, 4 মাহৰ 5 মাহৰ পোষ্ট প্ৰডাকশ্যন। গতিকে কিমান টুকুৰা টুকুৰা সৰু সৰু টুকুৰা যোৰা লাগি এখন ছবি তৈয়াৰ হয় আচলতে। গতিকে সেই মৰম আমাক, তাৰ সেইখিনি মানুহৰ পৰা যদি এই মৰমখিনি নাপাওঁ তাৰমানে, তেতিয়াহ'লে আমাৰ এই সকলো বিফল হৈ যাব। গতিকে মই বিচাৰোঁ যে মানুহে, দৰ্শকে আমাক যিদৰে মোৰ শ্ৰী ৰঘুপতিক তেওঁলোকে মৰম দিছিলে, সেই ধৰণে তেওঁলোকে ৰুদ্ৰকো মৰম দিয়ক। আৰু তেওঁলোকে কি পালে ছবিখন চাই, ভাল পালে বেয়া পালে, সেই আটাইবোৰ কথা ফেচবুকত সুন্দৰকৈ লিখক, যাতে আমি তেওঁলোকৰ পৰা এটা সুন্দৰ ফিডবেক পাওঁ, আৰু যাতে আমি আগলৈ আমাৰ ছবি উদ্যোগটোক আৰু আগলৈ লৈ যাব পাৰোঁ, ছবিবোৰ আৰু যাতে উন্নত মানদণ্ডৰ আমি তৈয়াৰ কৰি তেওঁলোকৰ সন্মুখত প্ৰস্তুত কৰিব পাৰোঁ।